ৰাজ্যৰ সাংস্কৃতিক জগতখনলৈ বৰঙণি আগবঢ়াই অহা শিল্পীসকললৈ জীৱনজোৰা সাধনাৰ বঁটা আগবঢ়াই আহিছে জীৱনৰাম মুংগী দেৱী গোৱেংকা পাব্লিক চেৰিটেবল ট্ৰাষ্টে। এইবাৰৰ সৈতে চতুৰ্থবাৰৰ বাবে এই বঁটা আগবঢ়াইছে ট্ৰাষ্টে। প্ৰখ্যাত অভিনেত্ৰী বীণা প্ৰসাদ আৰু ফটোগ্ৰাফাৰ পৰেশ বৰুৱালৈ আগবঢ়াইছে এইবাৰৰ জীৱনজোৰা সাধনাৰ বঁটা। লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড প্ৰগ্ৰামটোত আমাৰ চিফ গেষ্ট হৈ আহিছে শ্ৰী সৌমিত্ৰ চেটাৰ্জী আৰু পুৰস্কাৰ দিয়া গ'ল শ্ৰীমতী বীণা প্ৰসাদ। তেখেতে শ্বি ইজ 80 years of age আৰু তেখেতে অসমীয়া চিনেমাৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী। দেশৰ স্বনামধন্য অভিনেতা তথা বংগীয় নাটকৰ অন্যতম গুৰিধৰোতা সৌমিত্ৰ চেটাৰ্জীয়ে দেওবাৰে বঁটাসমূহ প্ৰদান কৰে। মাছখোৱাস্থিত প্ৰাগজ্যোতি প্ৰকল্পত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানটোত আন 5জন শিল্পী সাংস্কৃতিক কৰ্মী সমাজসেৱকলৈও আগবঢ়োৱা হয় বঁটা। আটাইকেইটি বঁটাতে আছে জাপি শৰাই মানপত্ৰকে ধৰি 50,000 টকাৰ একোখনকৈ চেক। কেমেৰা পাৰ্চন পুলকেশৰ সৈতে অপূৰ্ব কুমাৰ কাৰ্জী, DY 365 গুৱাহাটী।